আজি খৰাহি ভৰাই খেতিৰ পৰা বিলাহী ছিঙি আনিলোঁ। বজাৰত বিলাহীৰ দাম একেবাৰে কম হৈ গৈছে আৰু বিলাহী খেতিবোৰ নষ্ট হৈ গৈছে। সেয়ে ভাবিলোঁ বিলাহীখিনি সংৰক্ষণ কৰি থোৱা যাওক। কেনেদৰেনো সংৰক্ষণ কৰি ৰাখিব পাৰোঁ ভিডিঅ'টো চাই থাককচোন। ভালদৰে বিলাহীখিনি ধুই ল'লোঁ। আটাইখিনি বিলাহী ধুই লোৱাৰ পিছত ঠাৰিখিনিও ছিঙি ল'লোঁ। এয়া ৰ'দত শুকাবলৈ দিলোঁ। ৰ'দত শুকোৱাৰ পিছত আটাইখিনি কাটি ল'লোঁ। কাটি লোৱাৰ পিছত এতিয়া আমি জুই ধৰিম। এনেদৰে জুই ধৰিলোঁ আৰু কেৰাহীখনো বহাই দিলোঁ। বিলাহীখিনিও বহাই দিলোঁ। এতিয়া ভালদৰে লৰাই থাকিম। কিছু সময় লৰাই থকাৰ পিছতে নহৰু কেইফুটামান দি দিলোঁ আৰু এয়া এতিয়া ভালদৰে লৰাই থাকিম। এয়া পানী ওলাইছে, এতিয়া হৈয়ে গ'ল আৰু মিক্সিত ভৰাই ল'লোঁ। এতিয়া ধুনীয়াকৈ পিচি ল'লোঁ। এতিয়া চালনী সহায়েৰে ধুনীয়াকৈ চালি ল'ম। চালিলে যিহেতু গুটি আৰু বাকলিবিলাক ওলাব, সেইখিনি আমি পেলাই দিম আৰু এইখিনি ওলাইছে আৰু ওলাবলৈ আছে, যিহেতু আমাৰ 2 খৰাহি আছিলে। এতিয়া চালি লোৱা বিলাহীখিনি ইয়াতে কেৰাহীত আকৌ দ্বিতীয়বাৰ বহাই দিলোঁ। এনেদৰে উতলিবলৈ দি দিম। কিছু সময় উতলাৰ পিছত বিলাহীখিনিত এতিয়া চেনি দিলোঁ জোখমতে। এনেদৰে মই আকৌ এবাৰ দি দিম জোখমতে চেনি। চেনিখিনি দিয়াৰ পিছত মই অকণমান নিমখ দি দিলোঁ। জোখমতে নিমখো দি দিলোঁ আৰু ভিনেগাৰ দি দিলোঁ। দি এতিয়া ভালদৰে আকৌ উতলিবলৈ দিম। ভালদৰে লৰাই থাকিব লাগিব। যেতিয়ালৈকে গোট নামাৰে তেতিয়ালৈকে লৰাই থাকিব লাগিব। এয়া ধুনীয়াকৈ গোট মাৰি আহি আছে। এয়া হৈয়ে গ'ল। কিছু সময় লৰাই দিয়াৰ পিছতে হৈ যোৱাৰ এয়া বিলাহীখিনি আকৌ চচত ভৰাই ধুনীয়াকৈ লৈ ল'লোঁ। এতিয়া ঠাণ্ডা হ'বলৈও দিলোঁ। এতিয়া আমি যিকোনো কণ্টেইনাৰত ভৰাই ৰাখিব পাৰোঁ। এনেদৰে মই কণ্টেইনাৰত ভৰাই ৰাখিলোঁ আটাইখিনি। দেখিছেনে কি ধুনীয়া দেখিবলৈও আৰু খাবলৈও খুব ভাল হৈছিলে। এনেদৰে আপোনালোকেও কৰিব পাৰিব, যিহেতু বিলাহীৰ দামো কমি আছে এতিয়া। যদি আমাৰ চেনেলৰ ভিডিঅ'বোৰ ভাল পাইছে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব বুলি আশা কৰিলোঁ। লগতে ছাবস্ক্ৰাইবো কৰিব। আজিলৈ এৰিছোঁ। ধন্যবাদ।